12 সংখ্যক আন্তঃজিলা ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ সফল সামৰণি। কামৰূপৰ শিৰত শ্ৰেষ্ঠ দলৰ সন্মান, 12গৰাকী খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন। দিছপুৰ স্কেটিং ৰিংকত দুদিনীয়াকৈ অনুষ্ঠিত 12 সংখ্যক আন্তঃজিলা ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ দেওবাৰে সফল সামৰণি পৰিল। এপ্ৰিন্সৰ সহযোগত তথা অসম ৰোলাৰ স্কেটিং সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত 11টা সোণ, 17টা ৰূপ, 12টা ব্ৰঞ্জসহ মুঠ 40টা পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে কামৰূপে। সেইদৰে 8টা সোণ, 13টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে দ্বিতীয় স্থানত জিৰিকিল মৰিগাঁও জিলা। আনহাতে 9টা সোণ, 9টা ৰূপ, 3টা ব্ৰঞ্জসহ মুঠ 21টা পদকেৰে তৃতীয় স্থান অধিকাৰ কৰে কামৰূপ মেট্ৰ' জিলাই। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান গুৱাহাটীয়ে আজুৰি অনাৰ বিপৰীতে শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা লাভ কৰে মৰিগাঁৱৰ ৰেমু বৰদলৈয়ে। তদুপৰি ল'ৰা শাখাত শ্ৰেষ্ঠ প্ৰতিভাৱান শিশু খেলুৱৈৰূপে চন্দ্ৰপুৰৰ আয়ান আলী জিলিকি উঠাৰ বিপৰীতে ছোৱালী শাখাত এই বঁটা লাভ কৰে কামৰূপৰ জেছিকা ৰয়ে। প্ৰতিযোগিতাখনৰ প্ৰথম 3টা শ্ৰেষ্ঠ দলে লাভ কৰে ক্ৰমে 30,600 টকা, 18,000 আৰু 9,000 টকাৰ প্ৰাইজ মানি। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল আৰু শ্ৰেষ্ঠ প্ৰশিক্ষকে 6,000 টকাকৈ লাভ কৰাৰ বিপৰীতে ল'ৰা-ছোৱালী উভয়তে শ্ৰেষ্ঠ প্ৰতিভাৱান খেলুৱৈয়ে লাভ কৰে 1,800 টকাকৈ প্ৰাইজ মানি। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে অসম ৰোলাৰ স্কেটিং সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে। গুৱাহাটী মহানগৰ নহয়, গোটেই সমগ্ৰ অসম আজি এই 12 ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত গোটেই অসমৰ পৰা 15খন ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰিছে আৰু খুব সুন্দৰভাৱে আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছিলোঁ। আজি সুন্দৰভাৱে সামৰণি পৰিল আৰু খেলুৱৈসকলে যথেষ্ট সুখী, কাৰণ প্ৰথমবাৰৰ বাবে আমি ল'ৰা ছোৱালীক ইনচেণ্টিভ দিয়াৰ এটা প্ৰয়াস কৰিছোঁ আৰু ইয়াত আমাক সম্পূৰ্ণ সহযোগ কৰিছে প্ৰিন্সে। তো আমি তেখেতসকলকো ধন্যবাদ দিব লাগিব আৰু অনাগত দিনত তেখেতসকলৰ আমি সহায় সহযোগিতা কামনা কৰিম। তো যথেষ্ট ভালকৈ সম্পন্ন হৈছে। আমি চিন্তা কৰিছোঁ মাৰ্চ এপ্ৰিলত ৰোড ইভেণ্ট এটা অনুষ্ঠিত কৰাৰ কাৰণে চিন্তা কৰিছোঁ। ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত প্ৰথম হ'ল আপোনাৰ কামৰূপ, ছেকেণ্ড মৰিগাঁও, থাৰ্ড আপোনাৰ কামৰূপ মেট্ৰ'। বেষ্ট ডিচিপ্লিন হ'ল গুৱাহাটী আৰু বেষ্ট কোচ হৈছে মৰিগাঁৱৰ ৰামু বৰদলৈ আৰু য়ংগেষ্ট প্লেয়াৰ আপোনাৰ আয়ান আলী আৰু জেছিকা ৰয়। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম ৰোলাৰ স্কেটিং সন্থাৰ সভাপতি অনুপম শৰ্মা, সম্পাদক ভূমিধৰ বৰ্মন, এপ্ৰিন্সৰ সঞ্চালক চন্দন বৰঠাকুৰৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। ভৱিষ্যতেও ৰাজ্যৰ স্কেটিঙৰ খেলুৱৈসকলৰ উত্তৰণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে এপ্ৰিন্সৰ চন্দন বৰঠাকুৰে। কাৰণ আমি একচুৱেলি ইউথ ডেভেলপমেণ্টৰ কাম কৰোঁ, গতিকে আমাৰ ওৱান অফ দ্য এজেণ্ডা হ'ল কি ইউথক কেনেকৈ ভাল দিশত নিব লাগে। তো গতিকে আমাৰ এটা সেই এজেণ্ডাৰ ভিতৰতে আমি ধৰক আজি এই স্পৰ্টছৰ লগত জড়িত হৈ আছোঁ, যাতে আমি ভৱিষ্যত অনাগত দিনত আৰু বহুতখিনি স্কেটিঙত আগবঢ়াই লৈ যাব পাৰোঁ। বহুতখিনি আমাৰ নৰ্থ ইষ্টৰ অপৰচুনিটি আছে ল'ৰা ছোৱালীখিনি কৰিব পৰা, গতিকে যাতে আমি ৰোলাৰ স্কেটিং এছ'চিয়েশ্যন আৰু এপ্ৰিন্স লগ হৈ যাতে আমি ভৱিষ্যতে মানে এটা নতুন যাত্ৰা আমি লৈ যাব পাৰোঁ। এইটো বছৰৰ পৰা আমি সংকল্প ল'ম বুলি সফল হৈছোঁ। কাৰণ চাওক আমাৰ এতিয়া 16খন, তেখেতে কৈছে 15খন বা 16খন ডিষ্ট্ৰিক্ট হৈছে আৰু 200ৰ পৰা ওপৰত স্কেটিং আহিছে। আৰু এনেকুৱা নহয় যে অকল গুৱাহাটীৰ পৰা আহিছে, আমাৰ সমগ্ৰ অসমৰ পৰা বেলেগ বেলেগ জেগাৰ পৰা আহিছে। আৰু আপোনালোকে দেখিছে যে কিমান এটা এনকাৰেজমেণ্ট আছে। তো আমি ধৰক এতিয়া 12 দেখিছোঁ, আমি নেক্সট 13 ইণ্টাৰ ডিষ্ট্ৰিক্টটো আৰু অলপ বেলেগ ধৰণে ভাবিম বা আৰু তেখেতে আমি গুৱাহাটীত নাপাতিব পাৰোঁ আৰু এই প্ৰফেচনেল আমি আহি আছোঁ আৰু প্ৰফেচনেল যাতে তেওঁলোকক কিবা এটা ইনকম চ'ৰ্চ যাতে স্কেটিং কৰিও যাতে মানে ইনকম কৰিব পাৰে, সেইটোৰ কাৰণে আমি প্ৰয়াস কৰিম। উল্লেখ্য যে সামৰণি অনুষ্ঠানত বিভিন্ন জিলাৰ প্ৰশিক্ষকসকলক গামোচা পিন্ধাই সন্মানিত কৰিলে আয়োজকে। তদুপৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সুনাম অৰ্জন কৰা 12গৰাকী ৰোলাৰ স্কেটিং খেলুৱৈক এই অনুষ্ঠানৰ মাজতে কৰা হয় সন্মানিত। প্ৰতিযোগিতাখন আয়োজনত সহযোগিতা কৰাৰ বাবে এপ্ৰিন্সক ধন্যবাদ জনালে অসম ৰোলাৰ স্কেটিং সন্থাৰ সভাপতি অনুপম শৰ্মাই। আমি এইটো মানে 12th অল আছামখনৰ লগতে সংগতি ৰাখি পেলাই আমি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত সাফল্যমন কঢ়িয়াই অনা আমাৰ 12গৰাকী প্লেয়াৰক সম্বৰ্ধনা জনালোঁ। একোখন সম্বৰ্ধনা পত্ৰ, গামোচা। এইটো এটা আমাৰ কাৰণে সৌভাগ্যৰ কথা। ইমান এখন সুন্দৰ দেখিছে আপোনালোকে পৰিৱেশ, সুন্দৰ চেম্পিয়নশ্বিপৰ মাজত আমি আমাৰ উঠি অহা শিশুসকলক উৎসাহিত কৰিব পাৰিছোঁ। আৰু প্ৰথমবাৰৰ বাবে এইবাৰ প্ৰাইজ মনি, আমি যিটো প্ৰাইজ মনি বুলি নকওঁ, আচলতে এটা উৎসাহৰ কাৰণে, তেওঁলোকৰ উৎসাহৰ কাৰণে এটা মাননি দিছোঁ
বিভিন্ন শিতানত। এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা, আৰু আটাইতকৈ সৌভাগ্যৱান আমি যে এপ্ৰিন্স আগবাঢ়ি আহিছে আমাৰ লগত, আৰু ভইচ বুলি আৰু এটা সংগঠন, তেওঁলোক আগবাঢ়ি আহিছে স্বইচ্ছাৰে। আমাৰ খেলবিধৰ উত্তৰণ দেখি পেলাই তেওঁলোক নিজে আগবাঢ়ি আহিছে, আমাৰ লগত সহযোগিতা কৰিছে। আমি আশাবাদী আগন্তুক দিনবোৰত আমি এনেদৰে ৰোলাৰ স্কেটিঙক আগবঢ়াই লৈ যাব পাৰিম। ক্ৰীড়া অনুৰাগীৰ আশা, এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক অসমৰ ৰোলাৰ স্কেটাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।